আহিছো ভাড়াটো চাকৰিটো জন্মাইছোহে দৰমহাটো হৈ ল'বলৈ দিয়কচোন ৰিক্সা ভাড়া কাক ৰিক্সা ভাড়া খুজিবলৈ সাপ আছে পুলিচৰ ৰিক্সা ভাড়া খুজিছে একে ৰিক্সা চিক্সা জেলত ভৰাই থৈছো ময়ো ভৰি আছো কাক কথা ক'লে কি হলো মোৰ ৰিক্সা ভাড়া খুজিবলৈ সাপ আছে ৰিক্সাত উঠি আহিছা পইচা ল'বয়ে দিবই লাগিব তই মোৰ হৈ ক মইহে তোৰ চিনাকি আছো কি চিনাকি পা তই মই ককাই ভাই আছো নে নাছো এতিয়া ককাই ভাই হৈ গলো আছো নে নাছো আছো হয় এতিয়া ভাড়া পইচাটো তই দে ঐ পাগল কেইটকা হ'ল 10 টকা বহুত বাজি গৈছে চাই চাগে গম পালে গালিহে পাইছে আচ্ছা এইবিলাক খুলি আছে এইটোতো জন্মাই দিলে হৈছে শট মাৰিছে চিকটা এডাল চোন জ্বলি গৈছে চিকটা চেচ কি হলো তোৰ একোটো নহৈছে কটা কিবা পোৱা গুণা পাইছে গন্ধ পোৱা নাই গৈছিলে আহিলিয়ে যে কৈছো একেবাৰে ভিতৰলৈ নগৈছো মই মানে চাহ বহাই থৈ আহিছো চাহত যদি 3 লাখে কৈছে তই পইচা দিছে তই ইমান কথা কলি যে কম্পিউটাৰত কাম নকৰা তাৰ মানে মই কণ্টিপিটা কাম কৰিব পাৰিছো তইহে জানিবি জানা না নাজানা তেতিয়াহ'লে মোক কিয় নেকলেছ কৰিছ আচাই চাই কণ্টিপিটা যিটো দম দিছে মই কণ্টিপিটাৰ ওচৰলৈ যাব পাৰিছো কণ্টিপিটা যদি ইয়াত আছে মই 100 কিলোমিটাৰ আঁতৰত আছো তই কণ্টিপিটা বুলি কৈছো কম্পিউটাৰ দেখিছ কিমান ভকাইছো আছে এডালে একে হৈ ইমান ভুকিছে যে কেছটো কি স্যাৰ বিশ্বাস কৰক মই কম্পিউটাৰ একো কৰা নাই এইটো আপুনি নকৰিলে কোনে কৰিব মইতো তাকে ভাবিছো যে থানাত মোৰ বাহিৰে এইটো কাম কোনে কৰিব পাৰে ক'ব আহিছে চব ধ্বংস কৰি পেলাইছে এটা মইহে ধ্বংস কৰা হলো মই ধোঁৱা ওলোৱা দেখি আপোনাক মাতিহে দিলো একদম কথা নকব আপোনাক চিনি পাবলৈ মোৰ বাকী আছে ফাকি পাস নাই 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 আপুনি কিন্তু মোক আজিও চিনি নাপালে মোৰ হেতু দুখ লাগিছে আপুনি কি কৰে কৰক মুঠতে সন্ধিয়া ভিতৰ মোক কম্পিউটাৰ ভাল লাগে মই চলাবই নাজানো ভাল কেনেকে কৰিম আপোনাক কেতিয়া ভাল কৰিব কৈছো মেকানিক হ'ব দিয়ক পইচা দিয়ক হ'ব কি পইচা দিয়ক কম্পিউটাৰ বেয়া কৰিছে নিজৰ পকেটৰ পৰা দিব শুনিছো ন কোন আছ মই কম্পিউটাৰটো বেয়া নকৰাকে চাই মোৰ পকেটৰ পৰা পইচা দিম কি হৈছে কি কৈ আছে নিব লগা হলেতো নিবই লাগিব লৈ যাও দিয়ক যি খৰচ হয় মই কৰিম দিয়ক একেলগে সব ভাল কৰি আনিম দিয়ক লক লক দিয়ক মান অপেক্ষা কৰ মোক লক কৰিবৰ কাৰণে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি থাকিব লাগিব মাতিবলৈ হয় নেকি যা মোক দাদা ৰ'বচোন কেকেচাৰত যে এইবিলাক হৈ আছে সঁচা নে মিছা কোনবিলাক এই মাজে মাজে যে কথা পাহৰে চা কমল আমি হলো সাহিত্যিক মানুহ দিনৰ প্ৰত্যেকটো সময়ত আমাৰ কামৰ এখন লিষ্ট থাকে গতিকে তাৰ বাহিৰে আমি বেলেগৰ খবৰ ল'বলৈ টাইম নাপাওঁ নহয় ঘৰখনত জয়কৰ কিবা এটা হৈছে বেলেগকৈ টাইম লাগে নেকি আপোনাক লিখা মিলা কৰা মানুহবিলাকৰ বেলেগ এখন দুনিয়া থাকে মানে তেওঁলোকৰ এখন কল্পনাৰ পৃথিৱী থাকে এনি টাইম সেই কল্পনাৰ পৃথিৱীতে বিচৰণ কৰি থাকিব লাগে নহয় হ'ব হ'ব কথা সুধিছো কিবা এটা উত্তৰ দিছে কিবা এটা অকল কেকেচাৰৰে গণ্ডগোল হোৱা নাই আপোনাৰো হৈছে মোৰ কি গণ্ডগোল হ'ল কথা তহঁতে কি বুজিবি আৰু কেইদিন এইটোৱে মোৰ প্ৰেছ তুমিয়ে লিখিছা কিতাপখন নহয় বাৰু ভালেই হৈছে ব'লাচোন বাৰু বহি পেলাই কথাবিলাক পাতো অ'কে
বহা ইয়াতে বহা। তুমি আগতে কিবা লিখা মেলা কৰিছা? লিখিছো কিন্তু এইখন অকণমান বেলেগ মানে আত্মজীৱনী। তুমি আত্মজীৱনী হয়। লিখিছা মানে তোমাৰ বিষয়ে লিখিছা? হয়। কথা এটা হ'ল নহয়, আজিকালি আত্মজীৱনী মানুহে নপঢ়া হ'ল। মহান মহান মানুহৰ দুই এখনহে আত্মজীৱনী পঢ়ে। তোমাৰ আত্মজীৱনী কোনে পঢ়িব? মানুহে পঢ়িব। মোৰ লিখা ষ্টাইলটো অকণমান বেলেগ যে, আপুনি যিকোনো প্ৰকাৰে মোক প্ৰকাশটো কৰি দিয়ক। এতিয়া মানে মোৰ বহুত ভিৰ। কালপুৰুষ পঞ্জিকাখনো প্ৰিণ্ট কৰি আছো, অহা মাহত উলিয়াব লাগিব নহয়। গতিকে বৰ সময়ৰ নাটনি হৈছে। টেক্সট বুকৰ কামো কৰি আছো। কিন্তু মই তোমাক শুভেচ্ছা জনাইছো। তোমাৰ আত্মজীৱনীখন সুন্দৰকৈ প্ৰিণ্ট কৰা, ভাল মানুহে পঢ়িব, ভাল মাৰ্কেট পোৱা, মই তাকে কামনা কৰিছো। পিছে পৰা আহিলে বাৰু মই তোমাক কৰি দিম হ'ব দেই। দিয়ক। পিছত মই থানাত আহিলো। হেৰি, আপুনি যে মোৰ ঘৰৰ কথাবোৰ ইমানকৈ খুচৰি আছে, আপুনি পুলিচ নে মেজিষ্ট্ৰেট হে? লাজ নালাগে আনৰ ঘৰৰ কথাবোৰ এনেকৈ খুচৰি থাকিবলৈ? হেৰি, আচলতে মই আৰক্ষীও নহয় হাকিমো নহয়, মই এজন সাহিত্যিক। আৰু আপোনালোকৰ এই কাহিনীটো মোৰ খুবেই ভাল লাগিছে। আৰু আপোনালোকৰ এই কাহিনীটোৰ ওপৰত মই এটা গল্প লিখিম। লিখক, মোৰ মনত জ্বলি থকা জুইকুৰাৰ কথা সকলোকে জনাওক, যাতে মই কৰা ভুলটো আন কোনেও নকৰে। লিখিম। আৰু এই গল্পটোৰ মই নাম দিম পুৰুষ নিৰ্যাতন। প্ৰথমে প্ৰেম, তাৰপিছত বিবাহ, তাৰপিছত নিৰ্যাতন। দেখিলে মেডাম? অ' মুকুল দাদা, আপুনিনো এইটো কেছত কিয় সোমাইছে? তেখেতলোকক কথা পাতি ল'ব দিয়কচোন। নহয়ও পঢ়ি, আচলতে বিচাৰিব জানিলে প্ৰত্যেক মানুহৰে জীৱনৰ ওপৰত একোটাকৈ গল্প লিখিব পাৰি। মোৰ নামত যদি কিবা গল্প চল্প ওলাবলৈ হয় নহয়, মই কিন্তু সাহিত্যিক বুলি ক্ষমা নকৰিম। মই পাই গলো। এতিয়াৰ পৰা আৰু মই কাহিনী বিচাৰি বেলেগ কলৈকো নাযাওঁ, অকল ইয়ালৈকে আহিম। চোৰ ডকাইত দগবাজ সকলোবিলাকৰ কাহিনীবিলাকে মই গল্প আকাৰত প্ৰকাশ কৰিম। মুকু দাদা, আপুনি যোৱাই নাই। মানে নাই। কিবা এটা কাম কৰি আপুনি যেনে তেনে চলি আছে। ডিউটিৰ সময়ত যদি আপুনি থানাত থাকেহি, কৰি থকা কামটো থাকিব জানো? নহয় মানে মহাশয়, এখেতসকলৰ কাহিনীৰ কথা ওলাল যে, এখেতসকলৰ জীৱনৰ কাহিনীটোক লৈয়ে দেখো মই ধুনীয়া চুটি গল্প আৰম্ভ কৰিব পাৰো। হে ভগৱান, থানাৰ মানুহ ঘৰৰ মানুহটো বাদেই, এতিয়া আপুনি থানালৈ অহা মানুহকো কামুৰিব এৰা নাই। একো নহয় ছাৰ, মোৰ অনুমতি লৈছে নহয়। লিখক দিয়ক, ৰাইজে কথাটো জানক। আপুনি অলপ মনে মনে থাকক। মুকু দাদা, আপুনি যাওক। হ'ব মহাশয়।